প্ৰথমে মুছলমান ছোৱালী বিয়া কৰাওক সেয়ে এতিয়া ভূপেন বৰাক মুছলমান ছোৱালী বিয়া পাতিবলৈ তেওঁ উপদেশ দিছে মৌলানা বদৰুদ্দিন আজমলে। মই এজন পণ্ডিত, আহক আপুনি মই আপোনাক ছাজেশ্যন দিম, বুজাই দিম। তেওঁ আগে বিয়া কৰক কোনো মুছলমান ছোৱালী, তাৰপিছত তালাক দিয়ক। তেখেতৰ পৰিয়ালৰ কোনোবা ভূপেন বৰাৰ লগত বিয়া দিয়ক, আমাৰ ক'বলগীয়া নাই। বদৰুদ্দিন আজমলৰ চৰিত্ৰ তেনেকুৱা হ'ব পাৰে যাৰ বাবে এই ধৰণে চৰিত্ৰহীন কাৰ্যকলাপ মন্তব্য দিবলৈ কুণ্ঠাবোধ কৰা নাই। এআইডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে বিগত দিনৰ পৰা ধাৰাবাহিকভাৱে মহিলাসকলক লৈ বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য আৰু অতি নিম্ন খাপৰ মন্তব্য বাৰম্বাৰ কৰি আহিছে। মুছলমান ছোৱালী বোৱাৰী মহিলাসকলক লৈ বিগত দিনত অতি তুলনীয় মন্তব্য কৰিছে আৰু শেহতীয়াকৈ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া দিবলৈ গৈ মুছলমান ছোৱালীক কংগ্ৰেছ নেতা ভূপেন বৰা বিয়া পতাৰ যি কথা ক'লে অতি নিম্ন, অতি নিন্দনীয় আৰু এনেধৰণৰ কাৰ্যকলাপে সমগ্ৰ মুছলমান ছোৱালী বোৱাৰী মহিলা তথা ইছলাম ধৰ্মাৱলম্বী লোকসকলক অসন্মানি কৰিছে, ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত আনিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ কৰি তেখেতে নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছে। আমি স্পষ্টভাৱে মৌলানা বদৰুদ্দিন আজমলক সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিব লাগে। আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ, ৰাজনীতিৰ নামত ইমান নিকৃষ্ট মানসিকতা, পাশবিক মানসিকতাৰে তেখেতে যি ধৰণৰ মন্তব্য অবিৰতভাৱে দি আছে, কংগ্ৰেছ নেতা ভূপেন বৰা বা অমুছলমান লোকসকলক মুছলমান ছোৱালী বিয়া দিবলৈ ইমানে যদি তেখেতৰ মন মেলিছে, আমি ক'ব বিচাৰিছোঁ সমগ্ৰ মুছলমান ছোৱালীসকলৰ টিকা তেখেতক ল'বলৈ দিয়া হোৱা নাই। যদি ইমানেই বিয়া দিবলৈ মন আছে, তেখেতৰ পৰিয়ালৰ কোনোবা ভূপেন বৰাৰ লগত বিয়া দিয়ক, আমাৰ ক'বলগীয়া নাই। অযথা মুছলমান মহিলাসকলক লৈ, মুছলমান ছোৱালীসকলক লৈ এনেধৰণৰ কাৰ্যকলাপ নকৰিবলৈ আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ। বাৰম্বাৰ সকলো মহিলাক লৈ যি ধৰণৰ কাৰ্যকলাপ কৰিছে, এই ধৰণৰ কাৰ্যকলাপ, এই ধৰণৰ পাশবিক মানসিকতা চিন্তাধাৰাত মনলৈ প্ৰশ্ন উদয় হয় যে বদৰুদ্দিন আজমলৰ চৰিত্ৰ তেনেকুৱা হ'ব পাৰে যাৰ বাবে এই ধৰণে চৰিত্ৰহীন কাৰ্যকলাপ মন্তব্য দিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে আৰু অযথা সমগ্ৰ মুছলমান লোকসকলক লৈ, মুছলমান মহিলাসকলক লৈ যি ধৰণৰ অসন্মানি কৰিছে, এই ধৰণৰ অসন্মানিৰ পৰা বিৰত থাকিব লাগে। আৰু অতি শীঘ্ৰে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে মুছলমান ছোৱালী, মুছলমান সমাজ সকলোৰে ধৰ্মীয় অনুভূতিত আঘাত অনা যি কাৰ্যকলাপ কৰিছে, নিজকে নিজে ইছলামিক পণ্ডিত বুলি কৈ মহিলাসকলক, মুছলমান মহিলাসকলক যি ধৰণৰ ধৰ্মীয় অসন্মান কৰিছে, অতি শীঘ্ৰে তেওঁ ক্ষমা খুজিব লাগে। অন্যথা এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে আমি তীব্ৰতৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে এই ধৰণৰ মানসিকতাৰ ব্যক্তিসকলৰ অসন্মানি কৰা কাৰ্যকলাপ আমি কোনো কাৰণতে গ্ৰহণ নকৰোঁ। এই ধৰণৰ মৌলানা এজনৰ এই কাৰ্যকলাপে সমাজখনক কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে অনুমান কৰিবলগীয়া কথা। আমি বিগত দিনতে এই ধৰণৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছোঁ, ধৈৰ্যৰ সীমা চেৰাই গৈছে।